নমস্কাৰ বন্ধুসকল। আজি 13 আগষ্ট তাৰিখে অসম কেবিনেটত অনুষ্ঠিত হৈ যায় আৰু এই কেবিনেটত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেইখিনি মই আপোনালোকৰ মাজত হিমন্ত বিশ্ব শৰ্মাৰ ছ'চিয়েল মিডিয়াৰ পেজৰ পৰা আপোনালোকৰ সকলোৰে আগত উপস্থাপন কৰিব বিচাৰিছোঁ। সৰ্বপ্ৰথমে তেখেতে লিখিছে যে আজি অনুষ্ঠিত অসম কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সকলোৰে বাবে গুণগত স্বাস্থ্যসেৱা নিশ্চিতকৰণৰ হকে পদক্ষেপ। দ্বিতীয়তে লিখিছে মিছন বসুন্ধৰা 3.0 অধীনত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন। তৃতীয়তে লিখিছে ইজ অফ ডুইং বিজনেছত উৎসাহ। চতুৰ্থত নিৰ্ভৰযোগ্য শক্তি যোগান নিশ্চিতকৰণকে ধৰি একাধিক সিদ্ধান্ত। Just winded up the Assam cabinet meeting where we look several important decisions. Rupees 375 crore for continuing Ayushman Assam Yojana, procurement of 500 megawatt power and approval of 1500 palm trees project, amending building I laws to ensure ease of doing business. তো ইয়াৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ সকলোৰে আগত মই পাঠ কৰি দিব বিচাৰিছোঁ। সকলোৰে বাবে গুণগত স্বাস্থ্য সেৱা নিশ্চিতকৰণ। হিতাধিকাৰীসকলক নগদবিহীন চিকিৎসা সেৱা অব্যাহত ৰখাটো নিশ্চিত কৰিবলৈ 2025-26 বৰ্ষত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম যোজনাৰ ৰূপায়ণৰ বাবে বাকী থকা 325 কোটি টকা আবণ্টনত কেবিনেটে অনুমোদন জনাইছে। নিৰ্ভৰযোগ্য শক্তি যোগান নিশ্চিতকৰণ। জনসাধাৰণক সুলভ মূল্যত শক্তি প্ৰদানৰ বাবে কেবিনেটে কয়লা মন্ত্ৰালয়ৰ পৰা 500 মেগাৱাট শক্তি 5.79 টকা পাৰ ইউনিটত ক্ৰয় কৰিবলৈ অনুমোদন জনাইছে। মিছন বসুন্ধৰা 3.0 অধীনত ভূমিৰ পুনৰ শ্ৰেণী বিভাজন। কেবিনেটে ধুবুৰী আৰু বিশ্বনাথত মিছন বসুন্ধৰা 3.0 অধীনত পুনৰ শ্ৰেণী বিভাজন আৰু অনা কৃষি উদ্দেশ্যৰে হস্তান্তৰৰ বাবে 8টা প্ৰস্তাৱ পুনৰ শ্ৰেণী বিভাজনৰ বাবে অনুমোদন জনাইছে। ইজ অফ ডুইং বিজনেছত উৎসাহ। কেবিনেটে উদ্যোগসমূহৰ উন্নয়নৰ সুবিধাৰ বাবে আৰু সেউজ ভৱন নিৰ্মাণত উৎসাহ যোগোৱাৰ বাবে আছাম ইউনিফাইড বিল্ডিং কনষ্ট্ৰাকশ্যন ৰেগুলেশ্যন বাই ল' 2022 অধীনত অনুমোদন জনাইছে। এই সংশোধনীয়ে ক্ষুদ্ৰ ভূমিৰ ক্ষেত্ৰত TOD নীতিৰ লাভালাভ প্ৰাপ্ত কৰা আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকৰ বাবে আৱাসৰ সুবিধা প্ৰদান কৰিব। স্বচ্ছ শক্তি লক্ষ্যৰ দিশত গুৰুত্ব। কেবিনেটে কাৰ্বি আংলঙত 1500 মেগাৱাট পাম্প ষ্টোৰেজ প্ৰকল্পৰ বাবে অনুমোদন জনাইছে। ইয়াত বহুত ধৰণৰ কমেণ্ট লিখিছে। ইয়াত বিমানজয় বৰগোহাঁই লিখিছে ভুৱনেশ্বৰ বৰুৱা ককটুকৰ ৰোগ প্ৰতিষ্ঠানত দুখীয়া ককটুকি বিনামূলীয়া চিকিৎসাৰ সাহায্য প্ৰদান কৰা হৈছে। ৰাজু বৰুৱাই লিখিছে অসমৰ ৰাইজলৈ অনুৰোধ সকলোৱে যাতে এই সময়ত মুখ্যমন্ত্ৰীৰ পিছফালে সাহসৰ প্ৰতীকটোত থিয় দিয়ে। এতিয়াই মুখ্যমন্ত্ৰীৰ মনোবল দুগুণ বৃদ্ধি পাব, কাৰণ তেওঁ এইবিলাক নিজৰ কাৰণে নাই কৰা, কৰিছে অসমৰ ৰাইজ আৰু আহিবলগীয়া নতুন প্ৰজন্মবিলাকৰ ভৱিষ্যতৰ বাবে। আপুনি আগবাঢ়ি যাওক। কি উজনি কি নামনি অসমৰ সকলো ৰাইজ আপোনাৰ হাতত আছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছাৰৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে সঁচা অৰ্থত দ্ৰুত বিকাশ ঘটাই কেন্দ্ৰীয় চৰকাৰৰ পৰা গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে। গৌৰৱ গগৈয়ে ডিঙিত গামোচা পিন্ধে, কিন্তু মোদী ছাৰে ইয়াক স্বাভিমান বা গৌৰৱৰ বিশ্বব্যাপী প্ৰতীকলৈ ৰূপান্তৰিত কৰিছে। কংগ্ৰেছে 6 দশক ধৰি উত্তৰ পূৰ্বাঞ্চলক অৱগণ কৰি আহিছে। কোনো গুৰুত্বপূৰ্ণ বিকাশ নাই, কোনো সংযোগ নাই, কোনো সন্মান নাই। আজি গৌৰৱ গগৈৰ ভাষাত একে মানসিকতাই অপেক্ষা আৰু অহংকাৰে জনসাধাৰণক সোঁৱৰাই দিলে। তেওঁ এই বক্তব্য আমি গভীৰভাৱে গৰিহণা দি উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ক্ষমা বিচাৰিছোঁ। সাধাৰণ উন্নয়ন আৰু নিৰাপত্তা মৰ্যাদা আৰু প্ৰগতিৰ সৈতে আছে আৰু থাকিব।
ৰাজু বৰুৱাই বেছি লিখিছে। ইয়াত লিখিছে পাৰ্থ পি.কে. কলিতাই লিখিছে প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়। ঢকুৱাখানা বিধান সমষ্টি গন্ধিয়া গাঁও পঞ্চায়ত লক্ষ্মীমিলন গাঁৱৰ ৰাস্তাটো পকীকৰণৰ বাবে আবেদন। মহোদয়, সন্মান সহকাৰে আপোনাক জনাব বিচাৰোঁ যে গন্ধিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ড গাঁও গোৱালৈ বাট মাৰি থকা ৰাস্তাটো বৰ্তমান অৱস্থা একেবাৰে বেয়া হৈ পৰিছে। বছৰৰ বেছিভাগ সময়তে বিশেষকৈ বৰষুণলৈ ৰাস্তাটো বোকা হৈ গ'ল। এইটো নবহিলেও হ'ব। বাকী অকণমান জমনি এটা লিখি দিওঁ। সম্পূৰ্ণভাৱে যদি স্মাৰ্ট মিটাৰ লগোৱা নহয় তেন্তে বিদ্যুৎ কেনেকৈ সুলভ মূল্যত দিব পাৰিবনো? 60% বিদ্যুৎ বিল এতিয়াও পেণ্ডিঙত আছে আৰু লগত 30% চুৰি চলে। কথাটো নোহোৱা নহয়। যাৰ ফিক্স পেৰ পৰা স্কেল পেলৈ উন্নীতকৰণ বিষয়টো কেবিনেটে কেতিয়া উত্থাপন কৰিব? সেইটো চাকৰি কথা কৈছে। আয়ুষ্মান কাৰ্ডৰ সহায় কৰিলেও মানুহৰ সৌভাগ্য হ'ব লাগিব মহাশয়, ই এক সাংঘাতিক প্ৰক্ৰিয়া। এই সঠিকৰণৰ বাংলাদেশ এটা সকলোখিনি যাওঁতে সহায় সহযোগ কৰক। ৰাজুবোৰে বহুত লিখিছে। ৰাজুবোৰে কমেণ্ট বহুত বেছি আহিছে ৰাইজসকল ইয়াত। তাৰপিছত বহুতে বহুত লিখিছে। জাতিভিত্তিক গণনাত কলিতা জনগোষ্ঠী অন্তৰ্ভুক্তি দেৱী সদৌ কলিতা ছাত্ৰ সন্থাই লিখিছে। ইমান আছিল কমেণ্টবিলাক পঢ়িতো চব ভাল নালাগে। অল কমেণ্ট কৰি দিওঁ হা। অল কমেণ্টত আছে মামা এইবাৰ BTR BJP নিশ্চিত। ৰাজু বৰা ইমান বেছি নিলিখিলেও হয়। যোনে যি কয় কৈ থাকক, তাত আমাৰ মাতা মাৰিবলৈ প্ৰয়োজন নাই। কিন্তু অসম বাংলাদেশ মুক্ত হ'ব লাগে আৰু তাৰ মুখ্যমন্ত্ৰীৰ দিনা বাংলাদেশ মুক্ত সদায় ইতিহাসত থাকিব। ৱাও, বহুতে বহুত ধৰণৰ লিখিছে। কাৰ কি কথা শুনিব? গালি দিব। ধন্যবাদ। ইমানে আছিল। এনে ফকতীয়া ভিডিঅ' দি আছোঁ আৰু ৰাইজ বেয়া পালোঁ বেয়া পাওঁ, ভাল পালোঁ ভাল পাব। হিমন্তৰ কথা ক'লোঁ। ধন্যবাদ।